हेलो फ्रेंड्स, आज मैं आपनलोকৰ বাবে গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ গ্ৰেড 4ৰ বাবে। সো ভিডিওটো স্কিপ নকৰি শেষলৈকে চাই থাকক। আজিৰ 1 নম্বৰৰ প্ৰশ্নটো হ'ল 2010 চনৰ ভিতৰত জিএসটি প্ৰৱৰ্তনৰ প্ৰথম ঘোষণা কোন বছৰত কৰা হয়? ইয়াৰ এনসাৰটো হ'ব 2006 চনত। 2 নম্বৰৰ প্ৰশ্ন, অসমৰ ভিতৰত ডাঙৰ জিলাখনৰ নাম কি? ইয়াৰ এনসাৰটো হ'ব কাৰ্বি আংলং জিলা। অসমৰ ভিতৰত ডাঙৰ জিলাখন হ'ল কাৰ্বি আংলং জিলা। 3 নম্বৰৰ প্ৰশ্ন, ৰামায়ণ কোনে লিখিছিল? ৰামায়ণ বাল্মীকিয়ে লিখিছিল। 4 নম্বৰৰ প্ৰশ্ন, কোনখন গ্ৰন্থ ভৱানন্দ দত্তৰ ৰচনা? ইয়াৰ এনসাৰটো হ'ব দৃষ্টি আৰু দৰ্শন। দৃষ্টি আৰু দৰ্শন ভৱানন্দ দত্তৰ ৰচনা। 5 নম্বৰৰ প্ৰশ্নটো হ'ল ভূটানৰ ৰাষ্ট্ৰীয় খেল কি? ইয়াৰ এনসাৰটো হ'ব ধনুৰ্বিদ। ভূটানৰ ৰাষ্ট্ৰীয় খেল হ'ল ধনুৰ্বিদ। 6 নম্বৰৰ প্ৰশ্ন, পৃথিৱীত সৰ্বমুঠ কিমানখন মহাদেশ আছে? ইয়াৰ এনসাৰটো হ'ব 7খন মহাদেশ আছে। পৃথিৱীত সৰ্বমুঠ 7খন মহাদেশ আছে। 7 নম্বৰৰ প্ৰশ্ন, এছিয়াৰ ভাৰতবৰ্ষৰ আটাইতকৈ ধনী ব্যক্তি কোন? ইয়াৰ এনসাৰটো হ'ব মুকেশ আম্বানী। মুকেশ আম্বানী হৈছে এছিয়াৰ ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ ধনী ব্যক্তি। 8 নম্বৰৰ প্ৰশ্ন, কোনজন আহোম ৰজাক গড়গয়া ৰজা বুলি কোৱা হয়? ইয়াৰ এনসাৰটো হ'ব চুকলেংমুং। 9 নম্বৰৰ প্ৰশ্ন, চিপাহী বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল? ইয়াৰ এনসাৰটো হ'ব 1857 চনত চিপাহী বিদ্ৰোহ সংঘটিত হৈছিল। 10 নম্বৰৰ প্ৰশ্ন, ইটাখুলিৰ ৰণ কোনজন আহোম ৰজাৰ ৰাজত্বকালত হৈছিল? ইয়াৰ এনসাৰটো হ'ব গদাধৰ সিংহৰ ৰাজত্বকালত ইটাখুলিৰ ৰণ হৈছিল। 11 নম্বৰৰ প্ৰশ্ন, লোদী বংশৰ প্ৰথম শাসক কোন আছিল? ইয়াৰ এনসাৰটো হ'ব বাহলুল লোদী। লোদী বংশৰ প্ৰথম শাসক ৰজা আছিল বাহলুল লোদী। 12 নম্বৰৰ প্ৰশ্ন, ৰংঘৰ কোনে ইটাৰে নিৰ্মাণ কৰিছিল? ইয়াৰ এনসাৰটো হ'ব প্ৰমত্ত সিংহই। প্ৰমত্ত সিংহই ৰংঘৰ ইটাৰে নিৰ্মাণ কৰিছিল। 13 নম্বৰৰ প্ৰশ্ন, মানুহৰ শৰীৰত কিমান লিটাৰ তেজ থাকে? ইয়াৰ এনসাৰটো হ'ব 5ৰ পৰা 6 লিটাৰ। মানুহৰ শৰীৰত 5ৰ পৰা 6 লিটাৰ তেজ থাকে। 14 নম্বৰৰ প্ৰশ্ন, কোনটো চৰাইয়ে কাণেৰে দেখে? ইয়াৰ এনসাৰটো হ'ব বাদুলি। বাদুলিয়ে কাণেৰে দেখে। 15 নম্বৰৰ প্ৰশ্ন, অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰ ৰেখাৰ নাম কি? ইয়াৰ এনসাৰটো হ'ব কৰ্কট ক্ৰান্তি। 16 নম্বৰৰ প্ৰশ্ন, ডাইনামিট কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ এনসাৰটো হ'ব আলফ্ৰেড নোবেলে। আলফ্ৰেড নোবেলে ডাইনামাইট আৱিষ্কাৰ কৰিছিল। 17 নম্বৰৰ প্ৰশ্ন, ডক্টৰ ভূপেন হাজৰিকাদেৱে পৰিচালনা কৰা প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? ইয়াৰ এনসাৰটো হ'ব এৰাবাটৰ সুৰ। 18 নম্বৰৰ প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী কি? ইয়াৰ এনসাৰটো হ'ব ময়ূৰ। ময়ূৰ হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী। 19 নম্বৰৰ প্ৰশ্ন, অসমত কিমানটা কলেজ আছে? ইয়াৰ এনসাৰটো হ'ব অসমত 731টা কলেজ আছে। 20 নম্বৰৰ প্ৰশ্ন, NEP ফুল ফৰ্ম কি? ইয়াৰ এনসাৰটো হ'ব নেশ্যনেল এডুকেশ্যন পলিচি। আপোনালোকে ফুল ফৰ্ম সম্পৰ্কীয় প্ৰশ্নসমূহ ভালদৰে চাই ল'ব। 21 নম্বৰৰ প্ৰশ্ন, কোষৰ শক্তিৰ ভঁৰাল কি? ইয়াৰ এনসাৰটো হ'ব মাইট্ৰকণ্ড্ৰিয়া। 22 নম্বৰৰ প্ৰশ্ন, গ্ৰীণলেণ্ড কোন মহাদেশত অৱস্থিত? ইয়াৰ এনসাৰটো হ'ব ডেনমাৰ্ক। গ্ৰীণলেণ্ড ডেনমাৰ্কত অৱস্থিত। 23 নম্বৰৰ প্ৰশ্ন, মটৰ কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ এনসাৰটো হ'ব নিকোলা টেছলাই। সো ফ্ৰেণ্ডছ, আজিৰ প্ৰশ্নখিনি এইখিনি আছিল। যদি আপোনালোকৰ মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু কেনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰ আপোনালোকৰ লাগে কমেণ্ট কৰি জনাব। মই চেষ্টা কৰিম তেনেকুৱা প্ৰশ্নৰ উত্তৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ। আৰু যদি কিবা ভুল হৈ থাকে কমেণ্ট কৰি জনাব।